হেল্ল' ষ্টুডেণ্টছ, ট্ৰমাৰ্চৰ আছে জেনেৰেল ছায়েন্সৰ এখন ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ। তো এখন আজি হৈ গৈছে, তোমালোকে চাব পৰা ইম্পৰ্টেণ্ট আছে আৰু তোমালোকে এখন প্ৰেক্টিছ কৰিবা মেট্ৰিক পৰীক্ষাৰ কাৰণে। ইমান এটা হাৰ্ড নাই, কিন্তু নিউ পেটাৰ্ণৰ হয়। তো জানুৱাৰী মানতো বহুত ডিষ্ট্ৰিক্টত এক্সাম আৰম্ভ হ'ব, তেতিয়া অলপ পেপাৰবিলাক অলপ হাৰ্ড হ'ব পাৰে, কিন্তু প্ৰথম ইজিৰ পৰা আৰম্ভ কৰিব লাগিব, সেইটো কাৰণে তোমালোকে এইটো চাই যোৱা। প্ৰথম কুৱেশ্যনটোৰ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি। ঠিক তেনেকুৱাকৈ কাৰেক্ট এনচাৰখিনিত ৰেড কালাৰ দি মাৰ্ক কৰা হৈ আছে, কিন্তু ইয়াত দুটা অপশ্যন ভুল আছে। এটা হৈছে কুৱেশ্যন নম্বৰ 3, সেইটো হ'ব লাগে <5.5, আৰু কুৱেশ্যন নম্বৰ 18 সেইটো হ'ব লাগে ৰিফ্লেক্স আৰ্ক। বাকী কুৱেশ্যনখিনি ঠিকে আছে, তোমালোকে চাই গ'লে হ'ল। তো এই পেপাৰখন তোমালোকে প্ৰেক্টিছ কৰি চাবা। MCQখিনিত দাগ দিয়া হৈ আছে আৰু ভুল কোনকেইটা হৈছে মই কৈ দিছোঁ। ইয়াৰ উপৰিও যদি তোমালোকে কিবা ভুল দেখা পোৱা কমেণ্ট বক্সত ইমিডিয়েটলি জনাবা। তো কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট আছে, নিউ পেটাৰ্ণৰ হয়। কিবা ডাউট বা কনফিউজন থাকিলে কমেণ্ট বক্সত সুধিবা। তো এবাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত কিছুমান কুৱেশ্যন ভুলো হৈছে, তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চাব পাৰা। থাৰ্ড কুৱেশ্যনটোত দিছে আৱাৰ টু ডিকে ষ্টাৰ্ট ৱেন pH অফ মাউথ কিমান হ'ব লাগে। ইয়াত কাৰেক্ট এনচাৰটো আছিলে আমাৰ <5.5। বুকতো সেইটোৱে দিয়া হৈ আছে, কিন্তু ইয়াত তোমালোকে চোৱা অপশ্যন B2 5.5 দিছে আৰু অপশ্যন D2 5.5 দি থৈ দিছে। তো মেট্ৰিকত এনেকুৱা নহয়, তোমালোকৰ কাৰেক্ট অপশ্যনটোৱে থাকিব, তেতিয়া তোমালোকে 5.5টো দিলেই হ'ব। তো বাকীবিলাকো চাই যোৱা, ইম্পৰ্টেণ্ট আছে কুৱেশ্যনখিনি। আৰু তোমালোকৰ প্ৰি ফাইনেল এক্সাম যাৰ যাৰ হোৱা নাই, সকলোকে অল দ্য বেষ্ট।
তো ইমান আছিল আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা লগৰবোৰৰ মাজতো শ্বেয়াৰ কৰিবা যদিহে এতিয়ালৈ আমাৰ হোৱাটছআপ চেনেলত জইন কৰা নাই সোনকালে জইন কৰিবা লিংক পিন কমেণ্টত দিয়া থাকিব তো লিংকত ক্লিক কৰি তোমালোকে জইন হ'ব পাৰিবা আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা সকলো ডিষ্ট্ৰিক্টৰে তোমালোকে প্ৰি ফাইনেল কুৱেশ্যন পেপাৰবিলাক পাই যাবা